নমস্কাৰ ছাত্ৰছাত্ৰীসকল অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সমস্যা সমাধানৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে দিছে এটা অত্যন্ত সুখবৰ হয় ছাত্ৰছাত্ৰীসকল আমাৰ এই চেনেলৰ জৰিয়তে ৰাজ্যৰ লগতে দেশৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ দি থকা হয় কিয়নো অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সমস্যা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমস্যা হেহে পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাত্ৰছাত্ৰীসকল কেন্দ্ৰীয় চৰকাৰৰ সমাজ কল্যাণ বিভাগে যোৱা 17 জানুৱাৰী 2024 তাৰিখে এই পত্ৰখন প্ৰকাশ কৰিছে এই পত্ৰখনৰ বিষয় আছে চাব কেন্দ্ৰীয় চৰকাৰে দেশৰ 5115খন মিনি অংগনবাড়ী কেন্দ্ৰক পূৰ্ণাংগ অংগনবাড়ী কেন্দ্ৰলৈ উন্নীতকৰণৰ বাবে অনুমোদন জনাইছে হয় ছাত্ৰছাত্ৰীসকল কেন্দ্ৰীয় চৰকাৰে 11/14/2023 CDI নম্বৰৰ পত্ৰখনৰ জৰিয়তে দেশৰ 5115খন মিনি অংগনবাড়ী কেন্দ্ৰক পূৰ্ণাংগ অংগনবাড়ী কেন্দ্ৰলৈ উন্নীতকৰণ কৰিবলৈ অনুমোদন জনাইছে লগতে জনাইছে যে অংগনবাড়ী কেন্দ্ৰসমূহ পূৰ্ণাংগ কেন্দ্ৰলৈ উন্নীতকৰণ হ'লে প্ৰতিটো কেন্দ্ৰতে এজনী অংগনবাড়ী কৰ্মী আৰু এজনী সহায়িকা থাকিব অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল স্থানীয় জনগোষ্ঠীৰ কৰ্মী হ'ব আৰু ভাৰত চৰকাৰে সময়ে সময়ে সিদ্ধান্ত ল'ব পৰাকৈ সন্মানীয় ধন প্ৰদান কৰা হ'ব ছাত্ৰছাত্ৰীসকল কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ ফলত মিনি অংগনবাড়ী কৰ্মীসকলৰ মাহিলী মাননি কেন্দ্ৰীয় চৰকাৰে 3500 টকাৰ পৰা 4500 টকালৈকে বৃদ্ধি কৰিছে আৰু ঠিক তেনেদৰে সহায়িকাসকলৰ মাহিলী মাননি হ'ব 2250 টকা হয় ছাত্ৰছাত্ৰীসকল কেন্দ্ৰীয় চৰকাৰে উত্তৰাখণ্ড ৰাজ্যৰ সমাজ কল্যাণ বিভাগক এই নিৰ্দেশনাখন দিছে আৰু লাহে লাহে ভাৰতৰ প্ৰতিখন ৰাজ্যতে কেন্দ্ৰীয় চৰকাৰে এই নিৰ্দেশনা প্ৰেৰণ কৰিব অৰ্থাৎ অতি শীঘ্ৰে আমাৰ অসমতো মিনি অংগনবাড়ী কেন্দ্ৰসমূহ পূৰ্ণাংগ অংগনবাড়ী কেন্দ্ৰলৈ পৰিৱৰ্তন হ'ব আৰু মিনি কৰ্মী আৰু সহায়িকাসকলৰ দৰমহাও বৃদ্ধি পাব গতিকে ছাত্ৰছাত্ৰীসকল এয়া নিশ্চয় আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে হেহে পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।